নমস্কাৰ পঢ়িবলৈ আৰম্ভ কৰিছোঁ জয়ন্ত প্ৰীতমৰ কিতাপ সোমদেও দ্য চাৰ্চ বিগিনছ তৃতীয় খণ্ড। হয়তো সেইদিনা অমাৱস্যা নতুবা চতুৰ্দশী আছিল। সন্ধিয়া অহা ধুমুহা বৰষুণজাকৰ বাবে সেইদিনা বিজুলী সৰবৰাহো বিঘ্নিত হৈছিল। অবিনাশৰ ঘৰখন মফচলীয়া চহৰখনৰ পৰা প্ৰায় ৪-৫ কিলোমিটাৰমান আঁতৰাই লাইছিং নামৰ গাঁও এটা মূৰত অৱস্থিত। পুৰুষানুক্ৰমে তেওঁৰ পিতৃ আছিল খুলুংপাৰ মৌজাৰ। বৰ্তমান দেউতাকৰ অনুপস্থিতিত মৌজাৰ দায়িত্ব মাকেই নিয়াৰিকৈ চলাই আছে। মাজে মাজে অবিনাশেও মাকক সহায় কৰি দিয়ে। দিনৰ পোহৰত অবিনাশহঁতৰ ঘৰখন দেখিলেই বুজিব পৰা যায় যে এসময়ত হয়তো তেওঁলোক যথেষ্ট প্ৰতিপত্তিশালী লোক আছিল। প্ৰায় ১০-১২ বিঘা মাটি বিশাল চৌহদটোৰ সোঁমাজত থকা ঘৰখন দেখিলেই এনেকুৱা অনুভৱ হয় যেন এই ঘৰখনৰ সৈতে পৰম্পৰাগতভাৱে ইতিহাসৰ বহু সৰু ডাঙৰ কাহিনী জড়িত হৈ আছে। চৌহদটোৰ পিছফালে সীমা য'ত সমাপ্ত হৈছে তাৰ পৰা আৰম্ভ হৈছে প্ৰায় ২৫০-৩০০ হেক্টৰ ভূমিত বিস্তৃত এখন অটব্য হাবি। সেই হাবিখন আকৌ সমাপ্ত হৈছেগৈ দিহিং নদীৰ পাৰত। অবিনাশে টৰ্চটো জ্বলাই ঘৰৰ বাহিৰলৈ ওলাই আহিল। অবিনাশক ঘৰৰ ভিতৰৰ পৰা ওলাই অহা দেখা পাই অবিনাশৰ ঘৰৰ কুকুৰটোও ভুকি ভুকি অবিনাশৰ কাষ চাপি আহি পুনৰ ঘৰৰ পিছপিনলৈ ভুকি ভুকি আঁতৰি গ'ল। যেন কুকুৰটোৱে অবিনাশক ঘৰৰ পিছপিনলৈ তাৰ লগত যাবলৈ ইংগিত দি গ'ল। অবিনাশে টৰ্চটো জ্বলাই কুকুৰটোৰ পিছ ল'লে। ৰূপম আৰু প্ৰাঞ্জলে কি হৈছে একো ধৰিব নোৱাৰিলে যদিও দুয়ো অবিনাশৰ পিছে পিছে আগুৱাই গ'ল। কুকুৰটোৰ পিছে পিছে অবিনাশে দেখিলে যে কুকুৰটো পিছপিনৰ চোতালখন শুঙি শুঙি পুনৰ বাৰীৰ পিছফাললৈ ভুকি ভুকি আঁতৰি গৈছে। অবিনাশে কুকুৰটো যোৱাৰ পিনে চাই টৰ্চৰ পোহৰ মাৰিলে। টৰ্চৰ ক্ষীণ পোহৰত অবিনাশে সিহঁতৰ বাৰীৰ সীমাত কোনো এক ছায়ামূৰ্তি চকামকাকৈ দেখা পোৱা যেন পালে। কুকুৰটোৱে সেই দিশতে ভুকি ভুকি আগুৱাই গ'ল। অবিনাশে টৰ্চৰ পোহৰ পুনৰ সেইপিনে মাৰিলে যদিও দ্বিতীয়বাৰ কিন্তু একো দেখা নাপালে। অবিনাশে কুকুৰটো যোৱাৰ পিনে আগুৱাই যাবলৈ ধৰোঁতে পিছপিনৰ পৰা তাক মাকে মাত দিলে, "শুনটো, ৰাতিখন সেইফালে যাব নালাগে, এতিয়াই উভতি আহা।" মাকে মানা কৰাৰ বাবে অবিনাশৰ ইচ্ছা থকা সত্ত্বেও সি আৰু আগ নাবাঢ়িল। কুকুৰটোৱে চোতালত শুঙি থকা ঠাইখনত কিবা আছে নেকি চাবলৈ বুলি অবিনাশে চোতালত টৰ্চৰ পোহৰ পেলালে। সন্ধিয়া অহা বৰষুণজাকৰ বাবে কেঁচা চোতালখন তেতিয়াও কোমল হৈ আছিল। টৰ্চৰ পোহৰত অবিনাশে চোতালত দুযোৰ জোতাৰ ছাপ স্পষ্টকৈ দেখা পালে। ৰূপম আৰু প্ৰাঞ্জলো আহি অবিনাশৰ কাষ চাপিছিল। সিহঁতেও জোতাৰ ছাপবোৰ দেখা পাই আচৰিত হ'ল। ৰূপমে অবিনাশক অনুসন্ধিৎসু মন এটা লৈ সুধিলে, "অবিনাশ, এয়া কাৰ জোতাৰ ছাপ হ'ব পাৰে বাৰু?" অবিনাশে ভালদৰে জোতাৰ ছাপবোৰ আকৌ এবাৰ চাই উত্তৰ দিলে, "চোৰৰ বাদে আন কাৰনো হ'ব পাৰে? গাঁওখনত অলপ দিনৰ পৰা চোৰৰ উপদ্ৰৱ বেছি হ'বলৈ ধৰিছে। আমি হ'লোঁ মৌজাদাৰ বংশৰ মানুহ, গতিকে চোৰৰ চকু আমাৰ ঘৰখনত পৰিছে। আজি বতৰটো ডাৱৰীয়া হোৱাৰ লগতে বিজুলীও নাই, গতিকে তাৰ সুযোগ চোৰে ল'ব বিচাৰিছিল।" অবিনাশে কথাৰ মাজতে অলপ সময় ৰৈ পুনৰ জোৰকৈ হাঁহি এটা মাৰি বাৰীৰ পিছপিনলৈ চাই অলপ উচ্চ স্বৰত এনেভাৱে ক'লে, "যদিও কেনেবাকৈ বাৰীৰ চুকত চোৰ মনে মনে সোমাই আছে, তেন্তে কথাখিনি সিহঁতে যাতে শুনা পায়। চোৰবোৰে হয়তো নাজানে যে আমাৰ ঘৰখনত বৰ্তমান অতীতৰ প্ৰতিপত্তিশালী সেই মৌজাদাৰো নাই আৰু সা-সম্পত্তিও নাই, গতিকে চোৰে চুৰ কৰিবলৈ আহিলে নিজেই লাজ পাব।" মাজনিশা এনেকুৱা এক পৰিস্থিতি আৰু পৰিৱেশত অবিনাশৰ ৰসিকতাত ৰূপম আৰু প্ৰাঞ্জলেও হাঁহিলে। অবিনাশৰ মাকে তিনিওকে ঘৰৰ ভিতৰলৈ মাতিলে। মাকৰ কথামতে তিনিও মাকৰ পিছে পিছে আহি ঘৰৰ ভিতৰ সোমাল। অবিনাশ কুকুৰটোৰ পিছে পিছে আগবাঢ়ি নোযোৱাত সিও অলপ সময় ভুকি ভুকি আমনি লগাত উভতি আহি ঘৰৰ আগফালে বাৰান্দাত বহি অলপ সময়ৰ অন্তৰে অন্তৰে মৃদু স্বৰত ভুকি থাকি গৃহস্থক সি জনাই থাকিলে যে সি ঘৰৰ আগফালে সষ্টম হৈ পহৰা দি আছে। অবিনাশ, ৰূপম আৰু প্ৰাঞ্জল ঘৰৰ ভিতৰ সোমোৱাৰ লগে লগে মাকে খং কৰি অবিনাশক ক'লে, "এনেদৰে ৰাতিখন বাহিৰলৈ ওলাই যাব নালাগে নহয় শুন। ৰাতি ক'ৰ মানুহে কি ধান্দাত ঘূৰি থাকে একো বুজিব নোৱাৰি। হাতত কিবা মাৰণাস্ত্ৰ লৈ ফুৰিবও পাৰে। গতিকে এনেদৰে হঠাৎ ওলাই গ'লে সিহঁতে নিজক বচাবলৈ যিকোনো কাম কৰিব পাৰে। মই আগতেও তোমাক বহুবাৰ এই কথাটো কৈছোঁ।" দুই বন্ধুৰ সন্মুখত মাকৰ গালি খাই অবিনাশে লাজতে তললৈ মূৰ কৰিলে। ৰূপম আৰু প্ৰাঞ্জলে বুজিলে
পৰিস্থিতি অলপ সহজ নকৰিলে চুমদেউৰ কাহিনী শুনাটো সিহঁতৰ বাবে আধ্যা পৰিব। প্ৰাঞ্জলে সেয়ে অবিনাশৰ মাকৰ কথাত হয় ভৰ দি ক'লে, হয় খুৰী, আপুনি ঠিক কথাই কৈছে। অৱশ্যে আজি আমি তিনিজন আছিলোঁ বাবেহে সি ওলাই গ'ল। অকলে থকা হ'লে হয়তো সি কেতিয়াও নাযায়। নহয়নে অবিনাশ? অবিনাশে বুজিলে প্ৰাঞ্জল তাৰ মাকৰ ৰোষৰ পৰা বচাবলৈ মিছা মাতিছে। কিন্তু পৰিস্থিতি বিষম দেখা পাই সি প্ৰাঞ্জলৰ কথাত হয় ভৰ দি ক'লে, হয় মা, ইহঁত নথকা হ'লে মই কেতিয়াও অকলে বাহিৰলৈ ওলাই নাযাওঁ। মা, তুমি এতিয়া শুই থাকাকৈ যোৱা। লগৰ দুজনৰ সন্মুখত এনেদৰে খং কৰাৰ বাবে মাকৰো হয়তো অলপ অনুশোচনা হ'ল। সেয়ে এইবাৰ মাকে অলপ নৰম সুৰত ক'লে, শুন, তোমাৰ ভালৰ বাবেই কৈছোঁ। দিনকাল ইমান বেয়া হৈছে, সেয়ে চিন্তা হয় অলপ। হ'ব বাৰু, মই শুবলৈ যাওঁ। তোমালোকে যে এতিয়ালৈকে হোৱা নাছিলা, সেইটো অৱশ্যে মই গম পাই আছিলোঁ। পাৰিলে সোনকালে শুই যাবা তিনিজন। কথাখিনি কৈ অবিনাশৰ মাক নিজৰ শোৱনি কোঠালৈ গ'লগৈ। মাকৰ খংটো কমা যেন দেখা পাই অবিনাশে স্বস্তিৰ নিশ্বাস এৰিলে। ৰূপম আৰু প্ৰাঞ্জলৰো মনটো তেতিয়াহে ভাল লাগিল। বেৰত ওলমাই থোৱা ঘড়ীটোৱে তেতিয়া নিশাৰ 1 বজাৰ সংকেত দিছিল। অবিনাশৰ একাপ চাহ খাবৰ মন গ'ল। সেয়ে ৰূপম আৰু প্ৰাঞ্জলে চাহ খাব নেকি সুধিলে। দুয়ো অবিনাশক চাহ খাম বুলি কোৱাত সি পাকঘৰলৈ চাহ কৰিবলৈ গ'ল। ৰূপম আৰু প্ৰাঞ্জল অবিনাশ চাহ লৈ আহি অবিনাশৰ ঘৰৰ চৰা ঘৰটোতে বহি থাকিল। লেমৰ ক্ষীণ পোহৰত পুৰণি ঘৰটোৰ চৰাঘৰটো ৰূপম আৰু প্ৰাঞ্জলে এপিনৰ পৰা ভালদৰে চকু ফুৰাই গ'ল। চৰাঘৰটোৰ প্ৰতিটো আচবাবে হয়তো শতবৰ্ষ পাৰ কৰিছে। চৰাঘৰটোৰ এখন বেৰত এজন ব্যক্তিৰ এখন বৃহৎ আকাৰৰ ছবি ওলমাই থোৱা আছিল। সেই বিশেষ ব্যক্তিজনে শৰীৰত এটা ধুনীয়া গুমচেঙৰ চোলা আৰু এটা পটলুং পৰিধান কৰিছিল। ভৰিত তেওঁ পিন্ধি আছিল খিপটিন, আহোমসকলে পৰিধান কৰা বিশেষ জোতা। মূৰত পিন্ধিল ফচৌ পাগুৰি। তেওঁৰ হাতত আছিল এখন ধুনীয়া কাৰুকাৰ্য খচিত হেংদাং। ডিঙিত পিন্ধি আছিল এডাল বগা মুকুতাৰ মালা। সেই মালাডালত ওলমি আছিল এটা চিলনীৰ সাজ থকা বিশেষ লকেট। লেমৰ ক্ষীণ পোহৰত সেই বিশেষ ব্যক্তিজনৰ ছবিখন চাই ৰূপম আৰু প্ৰাঞ্জলৰ এনেকুৱা লাগিছিল যেন তেওঁ ছবিখনৰ পৰা এইমাত্ৰ ওলাই আহিব। এনেকুৱা ছবি সিহঁতে আগতে ক'ৰবাত দেখিছে বুলি মনত নপৰে। ইপিনে পাকঘৰত চাহ কৰি থাকোঁতে অবিনাশৰ চকুৰ আগত বাৰে বাৰে জোতালত দেখা জোতাৰ ছাপটো ভাহি থাকিল। সি যেন এই বিশেষ জোতাযোৰৰ ছাপ ক'ৰবাত দেখিছে। হয়তো সেয়া তাৰ মনৰ ভ্ৰান্ত ধাৰণাও হ'ব পাৰে। বাহিৰলৈ গৈ পুনৰ এবাৰ ছাপবোৰ চাব পৰা হ'লে হয়তো সি অলপ স্পষ্ট হ'ব পাৰিলেহেঁতেন। কিন্তু ৰাতি পুনৰ বাহিৰলৈ যোৱা মাকৰ ৰোষত পৰা। পিছ মুহূৰ্তত অবিনাশে আকৌ ভাবিলে, আচলতে আজি অহা সি বিশেষ ব্যক্তি দুজন চোৰ আছিল নে আন কোনোবা? চুৰি কৰাটো সিহঁতৰ মূল উদ্দেশ্য আছিল নে আন বেলেগ কিবা?